দেখতে দেবে তো না rumah apa? Then our evidence and to not be is a very important role. I request চাকৰি কৰিলে তুমি কাৰোবাৰ অধীনত চাকৰি কৰিব পাৰা কাৰোবাৰ মতে তুমি চলিব লাগিব কাৰোবাৰ মতে তুমি কাম কৰিব লাগিব কিন্তু when you become an nursing and only people especially the young students চৰকাৰৰ যিমান পলিচি আছে কেন্দ্ৰীয় চৰকাৰৰ হওক ৰাজ্য চৰকাৰৰ হওক ল'ৰা ছোৱালীবিলাকক উদ্যোগৰ ক্ষেত্ৰত লৈ যাবলৈ চেষ্টা কৰিছে ল'ৰা ছোৱালীবিলাকক নিজাববীয়াকৈ উদ্যোগ স্থাপন কৰা বা এটা ফেক্টৰী স্থাপন কৰা বা এটা সৰু উদ্যোগ MSME চেক্টৰত স্থাপন কৰাৰ কাৰণে চেষ্টা কৰিছে যে PM Surya Gram বুলি এটা স্কিম দিছে কেন্দ্ৰীয় চৰকাৰে where their subsidy will be given to you on production of solar energy. তোমালোকে ঘৰত সোলাৰ পাৱাৰ যদি তোমালোকে জেনেৰেট কৰিব বিচৰা তেতিয়াহ'লে এই সোলাৰ পাৱাৰৰ আপ টু 40-50% সাবসিডি দিছে আৰু সেই সোলাৰ পাৱাৰটো তোমালোকে যদি উৎপাদন কৰা এই সোলাৰ পাৱাৰটো গ্ৰিডত বিক্ৰী কৰিব পাৰিবা ইউ কেন সেল ইট তোমালোকে ঘৰত টিঙতে হওক ৰুফটপত হওক বা ক'ৰবাত যদি ডাঙৰ খালী জেগা আছে খালী জেগাত হওক ইউ কেন ছেট আপ solar in it and you can produce solar power and that solar power can be sold to the grid আমি যেনেকৈ আলু কবি বেঙেনা বিক্ৰী কৰোঁ বজাৰত ঠিক তেনেকৈ ছিষ্টেমৰ মাজে তুমি এই ইলেক্ট্ৰিচিটিটো বিক্ৰী কৰিব পাৰিবা so this is entrepreneurship কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে বিশেষ খা খবৰ এইবিলাকত নাৰাখে তাৰপৰা তোমালোকে DIC যোৱা খবৰ কৰা DIC তোমালোকক গোটেই স্কিমটো বুজাই দিব কেনেকৈ কৰিব লাগিব ক'ত কৰিব লাগিব এই ধৰণৰ আমাৰ বিভিন্ন সা সুবিধা দিয়া হৈছে বিশেষকৈ MSME চেক্টৰত চৰকাৰে বেছি গুৰুত্ব দিছে এইকাৰণে যে MSME চেক্টৰত আটাইতকৈ বেছি এমপ্লয়মেণ্ট অপৰচুনিটি আছে আজি যদি ২৭,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ এটা ইউনিট জাগিৰোডত চেকআপ কৰিব তাতে আমি এমপ্লয়মেণ্ট ডাইৰেক্ট এমপ্লয়মেণ্ট কিমান পাম 2,000 মেক্সিমাম 3,000 কিন্তু ইনভেষ্টমেণ্ট কিমান 27 crore সেই 27 crore আমি 27,000 MSME ষ্টাৰ্ট কৰিব পাৰোঁ আৰু যদি প্ৰত্যেকটো MSME যদি আমি 10জনকৈ মানুহ ধৰোঁ তেতিয়াহ'লে কিমান মানুহ হ'ব তোমালোকে চিন্তা কৰা আৰু সেইকাৰণে চৰকাৰে MSME চেক্টৰক বিশেষভাৱে চিলেক্ট কৰিছে আৰু বিশেষভাৱে তাক গুৰুত্ব দিছে যে এই চেক্টৰটোত আমি যিমান পাৰোঁ সিমান আমি এণ্টাৰপ্ৰাইজবিলাক ছেট আপ কৰিব লাগে আৰু আশা কৰিম যে আজিৰ যিটো অনুষ্ঠান আমাৰ ইয়াতে হ'ব সেই অনুষ্ঠানত এই বিষয়ত নিশ্চয় আলোচনা কৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীবিলাকে নিশ্চয় মন দি কথাখিনি শুনিব আৰু শুনি এই কথাখিনিৰ দ্বাৰা তেওঁলোকে ঘৰত গৈ ভালকৈ চিন্তা চৰ্চা কৰিব বুলি মই আশা কৰিছোঁ
আৰু লগতে এই অনুষ্ঠানৰ মই সফলতা কামনা কৰিছোঁ। লগতে ৰয়েল বোৰ্ডৰ ফালৰ পৰা আমাৰ লগত যোগাযোগ কৰি থকা ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।